বেলি ফুল বাৰু কাৰ কাৰ প্ৰিয় যদি আপোনাৰ তেতিয়াহলে এই ভিডিওটো আপোনাৰ বাবে আজি পিস্তা শেল আৰু ক্লে ব্যৱহাৰ কৰি বনাম মোৰ ফেভাৰিট ফ্লাৱাৰ সৰুৰ পৰা একো সানফ্লাৱাৰ টিউলিপ লিলি এইবোৰ লাষ্ট কেইবছৰ মানৰ পৰা এই কেইপা ফুল খুব ট্ৰেন্ডিঙত আছে নহয় বাৰু ট্ৰেন্ডবোৰটো চলি থাকিব এতিয়া এই বনোৱা প্ৰচেছটোকে এনজয় কৰো আহক ব্ৰাউন কালাৰৰ ক্লে বলটোত মই এনেকৈ পিস্তা শেলখিনি ফুলৰ পাহিৰ দৰে চিপকাই দিলো এটা গ্লুৰ সহায়ত তাৰ পিছত গ্ৰীণ কালাৰটো ললো মই এতিয়া বনাম পাত দুইটা বনাইছিলো কিন্তু মই পাছত এটাহে ইউজ কৰিলো কাৰণ দুটা দিবলৈ জেগাই নাছিল তাৰ পিছত মই বেম্বো ষ্টিক এডাল সমান জোখত কাটি ললো কাৰণ গুটেডাল দিবলৈ হলে বেছি ডাঙৰ হৈ যাব আজি আপোনালোকৰ লগত এটা কথা শেয়াৰ কৰো মই যে ক্ৰাফটৰ ভিডিওত আপোনালোকক সদায় কওঁ যে বস্তুবিলাক ইমপাৰফেক্টটোৱে মানে পাৰফেক্ট যেন লাগে মোৰ সেইদিনা মই ইনষ্টাগ্ৰাম স্ক্ৰল কৰি থাকোতে এটা কোট পালো জাপানিজ এটা থিয়ৰী আছে বোলে যে হাতেৰে বনোৱা বস্তুবোৰ হেনো ইমপাৰফেক্ট হলেহে ভাল লাগে এনেকৈ জাপানিজ চেৰামিক কাপ বোল এইবোৰ বহুত একা বেকা থাকে কিন্তু দেখিবলৈ বহুত ধুনীয়া হাতেৰে বনোৱা বস্তুবোৰৰ মূল্য বেছি লগতে মৰমো বেছি আজিৰ ফুলপাহ কেনেকুৱা লাগিলে জনাব আজিলৈ আহিছো বাই